নমস্কাৰ হলিষ্টিক হেল্থ উইথ অনুপমা বৰগোহাঁই চেনেললৈ আপোনালোকক স্বাগতম জনালো। আমি প্ৰায় জীৱনত অপ্ৰত্যাশিতভাৱে আহি পৰা কিছুমান সমস্যা বা অসুবিধাৰ কাৰণে আনক দোষাৰোপ কৰোঁ। বিশেষকৈ আমাৰ মনলৈ অহা নেতিবাচক চিন্তা বা মন বেয়া লগাৰ কাৰণ হিচাপে সদায় আনলৈ আঙুলি টোৱাওঁ। ধৰা হওক আপোনাৰ অফিচত এখন জৰুৰী মিটিং আছে। সেইদিনা আপুনি অফিচলৈ সোনকালে যাবৰ বাবে চিন্তা কৰিছে, কিন্তু আপোনাৰ মা বা আপোনাৰ পত্নীয়ে কিবা এটা জলপান খাই যাবলৈ আপোনাক বাধ্য কৰালে, ব্ৰেকফাষ্ট কৰি যাওক। কিন্তু তেওঁলোকে সেই জলপান তৈয়াৰ কৰি খাবলৈ দিওঁতে দেৰি হোৱাত আপুনি যাম বুলি ভবাৰ সময়ত ঘৰৰ পৰা বাহিৰ ওলাবই নোৱাৰিলে। আনহাতে তাৰ পিছতো আপুনি নিজৰ গাড়ীখন বা যিয়ে নহওক আপোনাৰ যিখন বাহন সেইখন ষ্টাৰ্ট কৰিবলৈ লৈ দেখিলে যে তাৰ চকা এটা ফুটি আছে। মুখেৰে ভুৰ ভুৰাই আপুনি লৰালৰিকে ৰিক্সা বা কিবা বাছ যি পায় তাতে যাবৰ বাবে দৌৰ মাৰিলে। কিন্তু সেই সময়তে আপোনাৰ পুৰণি বন্ধু এজনে আপোনাক দেখি মাত লগাবলৈ আহিল। আৰু বন্ধুক মাত লগাবলৈ অলপ সময় ৰওঁতেই আপোনাৰ, যদি আপুনি বাছলৈ ৰৈ আছিলে নিৰ্দিষ্ট বাছখন, আপুনি টলকিব নোৱাৰাকৈ চকুৰ সন্মুখেদি পাৰ হৈ গল। বহুত কষ্টৰে অটো এখন ভাড়া কৰি সিদিনা আপুনি আন দিনাতকৈ দেৰিকৈহে অফিচ পালেগৈ। গৈ পোৱাৰ লগে লগে আপোনাৰ বছে সকলোৰে সন্মুখত আপোনাক ভৰ্ৎসনা কৰিলে। আৰু সেই সকলোবোৰ ঘটনাই আপোনাৰ মন নিশ্চয় তেনেই বেয়া কৰি পেলাব। এতিয়া আপোনাৰ বেয়া লগাৰ কাৰণ কি বুলি কব? হয়তো আপুনি প্ৰথমে পত্নী বা মাক দোষ দিব, কাৰণ তেওঁলোকে সময়ত আপোনাক খাব দিব নোৱাৰিলে। নতুবা আপুনি আপোনাৰ পুৰণি বন্ধুসকলক যিজনক আপুনি লগ পাইছে তেওঁক দোষ দিব, এনে মুহূৰ্ততনো আহিব লাগেনে, সেই বুলি কব। হয়তো আপুনি আপোনাৰ ওপৰৰ বিষয়াজনকো দোষাৰোপ কৰিব। এনেকুৱা বছ, কোনো কথা বুজি নাপায়, এনে ইমান ৰুক্ষ। কিন্তু আপুনি যদি গভীৰভাৱে চিন্তা কৰে তেনে দেখিব আপোনাৰ বেয়া লগাৰ কাৰণ উপৰোক্ত ব্যক্তি এজনো নহয়। আপোনাৰ বেয়া লগাৰ কাৰণ স্বয়ং আপুনি নিজেই। বাহিৰৰ পৰিস্থিতি যেনে জলপান সময়মতে পৰিৱেশন কৰা, বন্ধুজনক অসময়ত দেখা পোৱা, কোনোবা খঙাল বিষয়াৰ অভদ্ৰ আচৰণৰ সন্মুখীন হোৱা, যিকোনো ঘটনাক আপোনাৰ নিজৰ ইচ্ছা অনুসৰি নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কিন্তু আপোনাৰ মনটোক আপুনি নিজৰ ইচ্ছামতে নিয়ন্ত্ৰণ কৰিব পাৰে। আমি ভাল ভাবো নে বেয়া ভাবো, এয়া আমাৰ নিজৰ কথা। কাৰণ আমাৰ মনৰ ওপৰত আমাৰ সম্পূৰ্ণ অধিকাৰ আছে। গতিকে আমাৰ মন ভাল বা বেয়া লগাৰ দায়িত্ব আমি নিজেই ল'ব লাগে। আমাৰ মন ভাল বা বেয়া লগাৰ কাৰণ আনৰ হাতত তুলি দিলে আমি কেতিয়াও সুখী আৰু স্বাধীন হ'ব নোৱাৰিম। যেতিয়াই আমি এই কথা বুজি পাওঁ আৰু স্বীকাৰ কৰি লওঁ যে আমাৰ নিজৰ মনক অনুশাসন কৰা চাবিকাঠি আমাৰ হাততে আছে, তেতিয়াই আমি সুখ আৰু সফলতাৰ দুৱাৰখন খুলি ল'ব পাৰোঁ। নিজে নিজৰ মনৰ দায়িত্ব ল'লে, অৰ্থাৎ নিজৰ মনৰ মালিক হ'ব পাৰিলে, কোনো ব্যক্তি, ঘটনা বা পৰিস্থিতি আমাক আহত কৰিব নোৱাৰে। যেতিয়া আমাৰ নিজৰ মন ভাল লগা বা বেয়া লগাৰ বাবে আনক দোষাৰোপ কৰোঁ, তেতিয়া আমি আমাৰ নিজৰ মনৰ মালিকীস্বত্ব হেৰুৱাই পেলাওঁ। অৰ্থাৎ মালিকীস্বত্ব আনৰ হাতত তুলি দিওঁ। আনক নিজৰ মনৰ মালিকীস্বত্ব দিলে সুখী হোৱাৰ, জীৱনত আগবাঢ়ি যোৱাৰ পথটো সদায় অনিশ্চিত হয়। গতিকে জীৱনত যি পৰিস্থিতি নাহক কিয়, আমাৰ মনক প্ৰভাৱিত হ'ব দিব নালাগে। কোনো ব্যক্তি, ঘটনা বা পৰিৱেশ নিজৰ মনৰ স্থিতিৰ পৰিৱৰ্তনৰ বাবে দোষাৰোপ বা দায়বদ্ধ কৰাৰ পৰিৱৰ্তে নিজৰ মনক নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব নিজে ল'ব লাগে। যি মুহূৰ্ততে আমি নিজেই নিজৰ মনৰ দায়িত্ব ল'বলৈ সক্ষম হওঁ, সেই মুহূৰ্ততে আমি নিজৰ মনৰ মালিক হ'ব পাৰোঁ। নিজৰ মনৰ মালিক হ'ব পাৰিলে সন্তুলিত, সুখী আৰু স্বাধীন জীৱনৰ স্বাদ ল'ব পাৰিম। আৰু সেই হোপোনোপোনো আমি সদায় যেতিয়া কৰোঁ, তেতিয়া কওঁ যে মোৰ জীৱনত যি হৈছে, যি ঘটিছে, মই 100% দায়বদ্ধতা লৈছোঁ। আপোনালোকে যেতিয়া সকলো পৰিস্থিতি, পৰিৱেশ, ঘটনাৰ কাৰণে 100% দায়বদ্ধতা লৈ হোপোনোপোনো কৰে, তেতিয়া আপোনালোকে ৰিজাল্ট পায়, তেতিয়া আপোনালোকে ভাল ফলাফল পায়। কি কাৰণে 100% দায়বদ্ধতা ল'ব পাৰে, সেই কথাখিনি নিশ্চয় আজি ভিডিঅ'টোৰ যোগেদি আপোনালোকে বুজি পাইছে।
আপোনালোক সকলো কুশলে থাকক, সকলো নিজৰ মনৰ মালিক হৈ থাকক। ধন্যবাদ।